এই ভিডিঅ'ত কৰিম অন্যপতি ব্যৱহাৰৰ প্ৰশ্ন উত্তৰখিনি। এতিয়া 1 নম্বৰৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে সাৰথি পুথিখন কাৰ ৰচনা? উত্তৰটো হৈছে সাৰথি পুথিখন সত্যনাথ বৰাৰ ৰচনা। খ নম্বৰটোত আমাক দিছে কি নজনা নিমিত্তে বহু মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। উত্তৰটো হৈছে মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখ সন্তোষে কাল নিয়াব পাৰি সেই কথা নজনাৰ নিমিত্তে বহু মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। গ নম্বৰটোত আমাক দিছে কোনটো শ্ৰেণী মানুহৰ শত্ৰু সৰহ? উত্তৰটো হৈছে অবাবত কেতেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া শ্ৰেণী মানুহৰ শত্ৰু সৰহ। ঘ নম্বৰটোত আমাক দিছে সজ ব্যৱহাৰৰ অনুপাত কি? উত্তৰটো হৈছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপাত। ঙ নম্বৰটোত আমাক দিছে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয়? উত্তৰটো হৈছে মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক চল বেগেদত চালনা কৰা হয়। চল বা চালনা একেই। প্ৰথম ছোৱাটোত আমাক দিছে এই শ্ৰেণী মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণী মানুহৰ কথা কোৱা হৈছে? উত্তৰটো হৈছে যি শ্ৰেণী মানুহে গুপ্ত কথা লুকুৱাই ৰাখিব নোৱাৰে সেই শ্ৰেণী মানুহৰ স্বভাৱ নিচেই পাতল বুলি লেখকে কৈছে। তাৰপিছত আমাৰ দ্বিতীয় ছ নম্বৰটোত দিছে যে কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? উত্তৰটো হৈছে হঠৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। বগীয়া জ নম্বৰটোত আমাক দিছে বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? উত্তৰটো হৈছে বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাৰ ৰচনা। তাৰপিছত আমাক 2 নম্বৰখিনিত দিছে চমুকৈ বুজাই লিখা। 1 নম্বৰটোত আমাক দিছে ব্যৱহাৰ প্ৰণালী সামান্য কথা বুলি কিয় উল্লাই কৰিব নোৱাৰি? উত্তৰটো হৈছে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লাই কৰিব নোৱাৰি কাৰণ মানুহৰ প্ৰতি মানুহে কৰা আচাৰ ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ আৰু শান্তি নিৰ্ভৰ কৰে। আচাৰ ব্যৱহাৰ বেয়া হলে জীৱনত নানা উপদ্ৰৱ ভুগিব লগা হয়। বহু চৰিত্ৰৱান মানুহেও অসজ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্ৰ হয়। আকৌ বহু কপটীয়া চলাহী মানুহেও সজ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্ৰ হয়। খ নম্বৰটোত আমাক দিছে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছিল? উত্তৰটো হৈছে বিনয় মানে নম্ৰতা। নম্ৰতাই মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয় ভাৱে মানুহক ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। সেয়েহে দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয় ভাৱত দান কৰিলে মানুহৰ মাজত মৰম চেনেহ শ্ৰদ্ধা ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনো সুখৰ হয়। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তাৰপিছত আমাক 3 নম্বৰখিনিত দিছে তাৎপৰ্য ব্যাখ্যা কৰা। এতিয়া ক নম্বৰটোত আমাক দিছে নম্ৰতা সজ ব্যৱহাৰৰ অনুপাত। ইয়াৰ উত্তৰটো আমি লিখিম লেখক সত্যনাথ বৰাদেৱে অন্যপতি ব্যৱহাৰ নামৰ পাত্ৰীৰ সজ ব্যৱহাৰ আৰু আচৰণৰ কথা কবলৈ গৈ নম্ৰতা সজ ব্যৱহাৰৰ অনুপাত বুলি কৈছে। কিয়নো যিদৰে উচিত অনুপাতেৰে ঔষধ খালে সি বেছি গুণ দিয়ে সেইদৰে ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয়। দম্ভালি মাৰি কথা কলে সমাজত অপ্ৰিয় হোৱা দেখা যায়। সেইকাৰণে আমি নম্ৰ হোৱা উচিত। নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতাহে প্ৰকাশ পায়। নম্ৰতা এটা মনৰ গুণ মিঠা মাত তাৰ ফল। মনত নম্ৰতা ভাৱ থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। মিঠা মাতেৰে সকলোৰে অন্তৰ জয় কৰিব পাৰি। ঠিক তেনেকৈ আমাক খ নম্বৰটোত দিছে সোণৰ জেউতী অমান্য কৰিলেও নকমে। উত্তৰটো আমি লিখিম সোণ এবিধ বহুমূলীয়া ধাতু। ই সকলোকে আকৰ্ষিত কৰে। সকলোৱে সোণৰ অলংকাৰ পিন্ধিবলৈ ইচ্ছা কৰে কিন্তু ইয়াৰ মূল্য অধিক হোৱাৰ বাবে সকলোৱে সোণ কিনিব নোৱাৰে। তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰিব খোজে সোণৰ জেউতী কিন্তু কমি নাযায়। ইয়াৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে জ্ঞানী বা সন্মানীয় লোকক অমান্য কৰিলেও তেওঁলোকৰ মান কেতিয়াও নকমে। ইয়াৰ পিছত আমাক 4 নম্বৰখিনিত দিছে বিপৰীত শব্দ লিখা। সুখ দুখ সন্তোষ অসন্তোষ সজ অসজ চৰিত্ৰৱান চৰিত্ৰহীন কপটীয়া সৰল মিঠা হলে তিতা হব বিনয় উগ্ৰ নম্ৰ উগ্ৰতা লঘু গুৰু উচ নীচ নিন্দা প্ৰশংসা গুপ্ত সদৰী দুখ গুণ গহীন চঞ্চল আদ্যৱন্ত দৰিদ্ৰ। এইখিনি পাছত আমাক 5 নম্বৰখিনিত দিছে বাক্য ৰচনা কৰা। ইয়াত বাক্য ৰচনা কৰাত আমাক 2টা দিছে। এটা হৈছে চকুৰ কুটা আৰু 2 নম্বৰটো হৈছে পেটৰ কথা ৰাখ। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।